Students, welcome to our channel Brain Booster Classes. আমি এই ভিডিওত তোমালোকক ডিসকাস কৰিম ক্লাস 9 ৰ চ্যাপ্টাৰ 6 ৰ ইন্ট্ৰোডাকশন ভিডিও হিচাপে মানে এই পাঠটো পঢ়াৰ আগতে তোমালোকে কি কি জ্ঞান যুগুত কৰি লোৱাৰ প্ৰয়োজন আছে বেছি একো নাই ইয়াত কোন আছে তোমালোকৰ আৰু বিভিন্ন কোণৰ নামাকৰণ আছে কেনে ধৰণৰ কি কোন এই কোনটো কাক বোলে কিয় বোলে কি কাৰণে বোলে তো এতিয়া আমি ভিডিওটো লেবলা আগবাহু আৰু কোনবিলাকৰ বিষয় অলপ কৈ জ্ঞান গুটাও Students, first আমাৰ যিবিলাক কোণ আছে যিবিলাক তোমালোকে সৰুতে সৰুবাই পাই আহিছা সূক্ষ্ম কোণ স্থূল কোণ কাক বোলে 90 ডিগ্ৰীকৈ সৰু কোণক সূক্ষ্ম কোণ 90 ডিগ্ৰী কোণক সমকোণ 90 ডিগ্ৰীকৈ ডাঙৰ কিন্তু 180 কৈ সৰু কোণক স্থূল কোণ আৰু যিবোৰ কোণ 180 ডিগ্ৰীকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীকৈ সৰু এইবোৰ কোণক আমি প্ৰবিদ্ধ কোণ বা প্ৰত্যাৱৰ্তী কোণ বুলি কওঁ ইংলিছত আমি ৰিফ্লেক্স এংগল বুলি কওঁ ঠিক আছে এইকিটা কোণ তাৰ লগতে তোমালোকৰ সন্নিহিত কোণ সাপোজ এটো এটা এংগল এটো এংগলক ভাগ কৰা হৈছে এডাল ৰেখা কিয়ে ভাগ কৰিছো এডালে ডাবল বন্ডিং হৈ গল এডাল সন্নিহিত কোণ দুটা সৃষ্টি কৰিলে এনেকে যেতিয়া এটা কোণক এডাল ৰেখা দুটা ভাগ কৰিব সন্নিহিত কোণৰ সৃষ্টি হোৱা বুলি কোৱা হয় ৰৈখিক জোৰ আছে তোমালোকৰ ৰৈখিক জোৰ যেতিয়া ৰৈখিক জোৰ গঠন হ'ব পাৰপেন্ডিকুলাৰ কে থাকিব পাৰে তোমাৰ হলো সাপোজ এ বি পি কিউ হল এতিয়া এই তলত পাৰপেন্ডিকুলাৰ কে আছে তেন্তে এই দুটাৰ নাম 90 ডিগ্ৰী হ'ব সাপোজ পাৰপেন্ডিকুলাৰ কে নাথাকিব পাৰে এনেকিও থাকিব পাৰে হল তেতিয়াও কি হ'ব ৰৈখিক জোৰ কেতিয়া গঠন হ'ব যেতিয়া এই দুইটা উপৰ সৃষ্টি হোৱা দুটা কোণ হয় 90 ডিগ্ৰী কে এবাৰ সৃষ্টি হ'ল এবাৰ হৈছে এতিয়া ধৰি লোৱা 50 প্লাস 130 তোমাৰ যোগ হৈ পেলে হৈছে তো এনেকে দুটা কোণ যোগ হৈ যেতিয়া তোমাৰ 180 ডিগ্ৰী সৃষ্টি হ'ব তেতিয়া ৰৈখিক কোণ বুলি কোৱা হয় ৰৈখিক জোৰ বুলি কোৱা হয় দুইটাকে আৰু তোমাৰ এনেকে দুটা কোণ লগ লাগি যেতিয়া 180 ডিগ্ৰী হ'ব এই তলৰ যিটা লাইন থাকে এডাল এ কিউ বি এডাল বা এ বি এডাল লাইন বুলি ঘোষণা কৰা হ'ব এনি লাইন নহয় লাইন কেতিয়া হ'ব হেতু কনসেপ্ট তোমালোকৰ মেথছত বহুত প্ৰয়োজন হ'ব লাইন কেতিয়া হ'ব যেতিয়া ৰেখাডালৰ ওপৰত ৰেখা কেতিয়া হ'ব আচ্ছা আসলতে ক'বলৈ গ'লে যেতিয়া তাৰ ওপৰত থকা কোণ দুটাই 180 ডিগ্ৰী গঠন কৰিব তেন্তে তলৰ এ বি এডালক ৰেখা বুলি ধৰি লোৱা হয় ওকে তো এইখিনি তাৰ লগতে তোমালোকৰ আহিব কি বিপৰীত কোণ কাক বোলে বিপৰীত কোণ মানে বিপৰীত কোণ দুটা সাপোজ মই ইয়াত চিত্ৰটো আঁকি থৈছো তোমালোকে ইয়াত বিপৰীত কোণ যদি চোৱা এই 8 to 6 ৰ বিপৰীত কোণ দেখিছা 7 to 5 ৰ বিপৰীত কোণ বুলি কোৱা হয় 4 2 বিপৰীত কোণ 3 1 বিপৰীত কোণ বিলাক সদায় সমান হয় ঠিক আছে এটো বিপৰীত কোণৰ কনসেপ্ট ইয়াত মই এনে দেখা দিছো এটো আমি অংকবিলাক কৰোতে নিজে ওলাই গৈ থাকিব তাৰ লগতে এটা দুডাল মই ৰেখা আঁকিছো এ বি আৰু সি ডি তাৰ মাজতে এডাল ত্ৰিজকে ভাগ কৰিছে হল ভাগ কৰোতে বিভিন্ন ধৰণৰ কোণ সৃষ্টি হ'ল 1 2 3 4 5 6 7 8 হয় না নাই এইবিলাক তোমালোকৰ ক্লাস 9 বুলিয়ে নহয় বহুতো বাকি এক্সামতো আহি থাকে যেনবিলাক গভৰ্ণমেণ্ট এক্সাম হৈ থাকে সবতে এইবিলাক উৎপন্ন হ'ল তো এইবিলাকক এটা কাণ্ড কোনটো কাৰ লগত কি ৰিলেশনশিপ আছে এইবিলাক আমি বিচাৰিব লাগিব তো ইয়াৰ ফাৰ্স্ট লিখিছো মই অনুৰূপ কোণ কাক বোলে অনুৰূপ কোণ কিটা কি হ'ব এই ৰেখা সৃষ্টি কৰা এ কোণৰ লগত আৰু 5 একৰ লগত 5 ৰ যি সম্বন্ধ তাক আমি কি বুলি কওঁ অনুৰূপ কোণ লগতে 2 লগত 6 2 and 6 2 লগত 6 ৰ যিটো সম্বন্ধ অনুৰূপ কোণ এনেকৈ 4 লগত 8 4 8 ৰ লগত অনুৰূপ কোণ আৰু 3 7 ৰ লগত কি অনুৰূপ কোণ একিটা হল অনুৰূপ কোণ কি আউট আছে একান্ত অনুৰূপ কোণ কিটা একান্ত অনুৰূপ কোণ বুলি কাক কোৱা হয় একান্ত অনুৰূপ কোণৰ কাক কোৱা হয় বিপৰীত কিটা সাইডে বিপৰীত ডাইৰেক্টটো নহয় ত্ৰিজকৰ বিপৰীত সাইডে থকা যেনে 4 লগত 6 ক্ৰছ মাল্টিপ্লিকেশন কৰা নিচিনা 3 লগত 5 এটা কি বুলি কয় 5 একান্ত অন্তঃকোণ ইয়াৰ লগতে একান্ত অন্তঃকোণ এটা বৈশিষ্ট্য আছে হেতু তোমালোকে জানিব লাগিব যদি একান্তৰ আমি যেতিয়া প্ৰমাণ কৰিম মেথছ বিলাক তেতিয়া এইবিলাক প্ৰয়োজন হ'ব যদি একান্তৰ অন্তঃকোণ দুটা সমান হয় এটো 60 এটো 60 সাপোজ 460 660
তেন্তে কি হ'ব আমি এ বি আৰু চি ডি প্যাৰালেল বুলি সমান্তৰাল বুলি ঘোষণা কৰিব পাৰো একান্ত অন্তঃকোণ যদি সমান হয় 4 লগত 6 3 লগত 5 তেন্তে এ বি আৰু চি ডি আমি সমান্তৰাল বুলি ঘোষণা কৰিব পাৰো ঠিক আছে একান্তৰ বহিকোণ সেম তোমাৰ 1 ৰ লগত 7 2 লগত 8 বুজি পাইছা 1 and 7 2 and angle 2 and angle 8 বুজিলা এতিয়া আহিব গো লাষ্ট ত্ৰিজোঁকৰ একেফালে থকা অন্তঃকোণ ত্ৰিজোঁকৰ একেফালে থকা অন্তঃকোণ এই দুডাল ৰেখা ইয়াৰ ভিতৰত থকা কোণকেইটা অন্তঃকোণ বা এটাকেইটা বহিকোণ ত্ৰিজোঁকৰ একেফালে থকা অন্তঃকোণ মানে 3 লগত 6 3 লগত 6 4 লগত 5 হয় 3 and 6 4 and 5 এটা ত্ৰিজোঁকৰ একেফালে থকা অন্তঃকোণ ইয়াৰ মেইন কথাটো হ'ল কি 4 প্লাস যদি 5 কৰো ইকুৱেল কিমান পাওঁ আমি 180 ডিগ্ৰী পাওঁ এটো হৰ ইয়াৰ মেইন বস্তু এতিয়া ইয়াত বাকি কিটা সমান হয় কিন্তু ইয়াত একান্ত অন্তঃকোণত এটো এটা ভাল মানে তোমাৰ সিদ্ধান্ত আছে আৰু ইয়াত অন্তঃকোণত ছেদকৰ ত্ৰিজোঁকৰ বা ছেদকৰ বুলি ক'ব পাৰা একেবাৰে থকা অন্তঃকোণৰ দুইটা যোগ কৰিলে আমি 180 ডিগ্ৰী পাওঁ এই দুটা তোমালোকে মনত ৰখা বহুত প্ৰয়োজন এটা আগলে আমাক প্ৰয়োজন হ'ব ইয়াৰ লগতে আৰু এটা মই বস্তু দেখাই দিও সাপোজ এটা বস্তু তোমালোকে জানা এটো ত্ৰিভুজ আঁকিলো ত্ৰিভুজৰ এই তিনটা কোণৰ সমষ্টি কিমান হ'ব ধৰিলো সাপোজ এ বি সি a plus b plus c ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী এটো সকলোৱে জানা হয় এতিয়া সাপোজ মই ত্ৰিভুজৰ এটা বাহু বহাই দিলো মান দীঘল ধুনিয়াকে বহাই দিও এতিয়া চোৱা এতিয়া ত্ৰিভুজৰ যেতিয়া মই এটা বাহু বহাই দিলো কি সৃষ্টি হ'ল এটা বহিকোণ সৃষ্টি হ'ল নহয় বুজি পাইছা এটা বহিকোণ সৃষ্টি হ'ল এই বহিকোণটোৰ কিবা এটা মান থাকিব থাকিব নিশ্চয় কিয় নাথাকিব হয় এতিয়া ডাবল না লাগে এই বহিকোণটোৰ যেটো মান সাপোজ আমি এ বি সি ডি ধৰিলো হল এতিয়া এ সি ডি যেটো মান হ'ব এংগল এ সি ডি ইকুৱেল কাৰ লগত সমান হ'ব এই ভিতৰৰ যি দুটা ইয়াৰ পৰা আঁতৰত থকা কোণ দুটা এ আৰু বি এই দুটাৰ লগত সমান হ'ব তোমালোকৰ কিতাপত বহুত উল্লেখ কৰা আছে এই কথাটো বিষয় হেতু বহুতে প্ৰয়োজন এনেকৈ লিখিবা যদি এটা ত্ৰিভুজৰ এটা বাহু বহাই দিয়া হয় তেন্তে উৎপন্ন হোৱা বহিকোণটো বিপৰীত অন্তঃকোণ দুটাৰ যোগফলৰ সমান কি বুলি লিখিবা যেতিয়া আমি এটা বাহু বহাই দিলে বহিকোণ উৎপন্ন হ'ব এই বহিকোণটোৰ যোগ কাৰ লগত সমান বিপৰীত অন্তঃকোণ দুটাৰ লগত সমান মানে এংগল এ প্লাস এংগল বি ৰ লগত সমান হ'ব বুজিলা এইখিনি আছে তোমালোকৰ কনসেপচুৱেল এইখিনি ওপৰতে তোমালোকৰ মেথছ বিলাক কৰা হ'ব আৰু যেতিয়া আমি মেথছ বিলাক কৰি যাম তোমালোকে আৰু গহৰাইকে বুজি যাবা আৰু সফলতাৰ চিৰিৰে খুজকৈ আগবাঢ়ি যাবা মই এনেদৰে আশা থাকে কেৱল মই পঢ়াই আছো তো আজিৰ ভিডিঅটো ইমান দেখামৰিছো কনসেপ্ট বেসিছত বেছি জ্ঞান দি নিদু নবা মেথছত আকৌ কি কাম কি সব মেথছ ডাইৰেক্ট কৈ দিও কনসেপ্ট কিছ বাত কি हो गया भाई তো আজিৰ ভিডিঅটো ইমান দেখামৰি মাৰিছো নেক্সট ভিডিঅৰ পৰা আমি মেথছ বিলাক আৰম্ভ কৰিম তেতিয়ালৈকে থ্যাংক ইউ সো মাচ